জগৎপতি নাৰায়ণ কৃষ্ণৰূপে পৃথিৱীত অৱতাৰ ধৰিছা আৰু ময়ো অনন্ত দেহ ত্যাগ কৰি হলধৰ ৰাম ৰূপে অৱতাৰ ধৰিছো এই পৃথিৱীত। এই পুণ্যভূমি ভাৰতত ৰাম কৃষ্ণ নামেৰে আমাক সকলোৱে জানে। সত্য কথা দাদা। ভাই, ভূমি ভাৰ হৰণৰ বাবে যুগে যুগে নানা ৰূপে পৃথিৱীত মই হওঁ অৱতাৰ। কিন্তু ভাই দাদা, এইবাৰ গকুলত আমি শিশুলীলা কৰি দুবাচাৰ কংস মামাৰ অনুচৰবোৰক নিধন কৰিলোঁ, কিন্তু
এতিয়াও জীৱিত আছে কংস মামা। তেওঁকো অচিৰতে বধ কৰি অন্ধকাৰ ভূতাহলৰ পৰা পিতা বসুদেৱ আৰু দৈৱকীয়াই মুকলি কৰি অনাৰ কথা তুমি বাৰু কি চিন্তা কৰিছা? কৰ্মফল দাদা, পূৰ্বজনমৰ কৰ্মফলৰ বাবে বন্দী আজি জনক জননী মথুৰাৰ অন্ধপুতাহালত। কৰ্মফল কৰ্মফল নহয় কৃষ্ণ, এয়া ষড়যন্ত্ৰ। দাদা, অত্যাচাৰী কংসক অচিৰতে বধ কৰিব লাগিব। ধৈৰ্য ধৰা দাদা। ভাই, কংস মামাক এতিয়া বধ কৰিলে আমাৰ পৰিকল্পনাৰ কথা হ'ব। আৰু কিমান দিন অপেক্ষা কৰিব লাগিব কৃষ্ণ? বেছি দিন নালাগে দাদা। কংস মামাক বধ কৰাৰ আগতেই আমি শান্তিপনি গুৰুগৃহত ব্ৰহ্মচাৰ্য পদ ধৰি শিক্ষা লাভ কৰিব লাগিব। কি ক'লা কৃষ্ণ? দাদা, আমি গুৰুগৃহত থাকিব লাগিব, তাকো ব্ৰহ্মচাৰ্য ব্ৰত ধৰি। পাহৰি নাযাবা দাদা, মৰ্ত্যৰ মানুহক সৎ পথ দেখুওৱাৰ বাবে আমাৰ অৱতাৰ নহয় জানো? তোমাৰ কথা মই একো বুজা নাই কৃষ্ণ। বুজিবা দাদা, মোৰ উদ্দেশ্য কথা সোনকালে বুজিবা। ইতিমধ্যে গুৰুগৃহত পঞ্চ পাণ্ডৱে শিক্ষা লাভ কৰিছে। পঞ্চ পাণ্ডৱৰ লগত আমাৰ কি সম্পৰ্ক? সম্পৰ্ক আছে দাদা। ভূভাৰ হৰণৰ বাবে মই যি কল্পনা কৰিছোঁ তাৰ মহানায়ক হ'ব মধ্যম পাণ্ডৱ অৰ্জুন। মধ্যম পাণ্ডৱ অৰ্জুন? অঁ দাদা, ইয়াৰ লগে লগে আৰু আন এজন মহানায়ক দ্ৰোণাচাৰ্য হতুৱাই কক্ষচ্যুত কৰাব লাগিব। সেইজন দুৰ্ভগীয়া কোন কৃষ্ণ? দাদা, সেইজন হ'ল নিষাদ নন্দন একলব্য। তোমাৰ উদ্দেশ্য কি কৃষ্ণ? মোৰ উদ্দেশ্য ভাই কৃষ্ণ, দাদা, সঁচাই তোমাৰ অপাৰ মহিমা। এতিয়া আমি যাওঁ ব'লা দাদা। যশোদা আই আমাক নিশ্চয় বিচাৰি ফুৰিছে। ব'লা ভাই।
ইচ্ছা হোৱা কিমান যে ধুনীয়া এইবোৰ মন্ত্ৰ কৰি নিয়ে নহয়নে ভাই হয় ভাই চাৰিওফালে ফলে ফুলে জাতিষ্কাৰ হৈ সৌন্দৰ্য বহাইছে মোৰ মনত এনেকুৱা লাগিছে গোটেই জীৱন যেন ইয়াতেই পাৰ কৰি দিম তোমালোকে অৰণ্য গুণগান গাই থাকিব নালাগে আমি যি উদ্দেশ্য লৈছোঁ তাক সাধন কৰা ঠিকে কৈছা ভাই মোৰো একে মত কোৱাচোন বাৰু আজি আমি কি খেল খেলিম ভাল হ'ব উত্তম ভাই তেনেহ'লে ভাই তুমিয়েই প্ৰথম আৰম্ভ কৰিবা চোৱা ভাইহঁত সৌ ওখ আমজোপাৰ একেবাৰে আগত থকা আমটোৱেই হওক আমাৰ লক্ষ্য মই আমটো মাটিত পেলাম চোৱা নোৱাৰিলা ভাই এইবাৰ মই মাৰিম সৌ যে ওচৰৰ লগত পৰি থকা কণমানি চৰাইটো দেখিছা তাৰ মই ডেংকাখিনি মাটিত পেলাম চোৱা ৰ'বা তুমি পাছতো চৰাইটোৰ দেউতাক তুমি কি কৰিব পাৰিবা কোৱাচোন নিশাত মই সৌ যে দেখিছা হৰিণাটো একে পাথৰে মাৰিব পাৰিম হ'ব ৰ'বা তুমি সেই নিৰীহ জীৱটোক মৃত্যু দিব নালাগে তুমি কি কৰিব পাৰিবা মই সৌ যে দেখিছা কাষত উৰি যোৱা চৰাইছা তাৰে এটা একে পাথৰে মাটিত পেলাব পাৰিম হ'ব ৰ'বা বাৰু কোৱাচোন তুমি সেই মাটিত পৰা চৰাইটোৰ পুনৰ আকাশত তুলিব পৰা কৰিব পাৰিবানে এয়া অসম্ভৱ কথা নিশাত তুমি মৃত্যু দিব খোজা হৰিণটো পুনৰ জীৱন দিব পাৰিবানে মই কিবা জীৱন দান দিবলৈ ভগৱান নেকি ভগৱানেহে পুনৰ মৰা বস্তু জীৱন দান দিব পাৰে যদি সৃষ্টিই কৰিব নোৱাৰা ধ্বংস কৰা আমাৰ অধিকাৰ নাই যদি ধনু বিদ্যা মানে ধ্বংস হয় সেই বিদ্যা কোনো পৰিচয় নাই তেনেহ'লে তুমি ধনুবিদ্যা নিশিকা শিকিম মই এনে ধনু বিদ্যা শিকিম যাৰ দ্বাৰাই ভগৱানৰ সুন্দৰ সৃষ্টিক ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰে আৰে মহান উদ্দেশ্য ভগৱানে পূৰ্ণ কৰা কিন্তু ভাই হ'ল গুৰুবিনে যে শিক্ষা নাই মই তাকেই চিন্তা কৰিছোঁ একলব্য মোৰ পিতা কৈছে হস্তিনাপুৰৰ ৰাজপুত্ৰসকলক মোৰ দ্ৰোণাচাৰ্যই শিক্ষাদান কৰিছে তুমিও তেখেতৰ ওচৰত গৈ শিক্ষা গ্ৰহণ কৰাটো মোৰ মতে উচিত হ'ব তুমি ঠিকেই কৈছা ভাই মই অচিৰতে সেই আচাৰ্য কাষলৈ যাত্ৰা কৰিম উত্তম হ'ব ভগৱান আমাৰ সহায় কৰক ধন্যবাদ ভাই ব'লা ভাই এতিয়া আমি নিজ গৃহলৈ যাত্ৰা কৰোঁ হরি
নকৰিবা চিন্তা মোৰ বাবে নহয় কোমল দেহা তুমি ভবাৰ দৰে আই ধনু বিদ্যা লাভৰ নিমিত্তে যাব খোজো মই হস্তিনাপুৰলৈ এই মুহূৰ্তত সেই হেতু আই বিদৰৰ বাবে আহিছো মই তোমাৰ সমীপে ভাঙি পাতি ক বাছা মই একো বুজি পোৱা নাই শুনা মাতৃ হস্তিনা গুৰু দুনা চাইত্য কাষত ধনু বিদ্যা লাভৰ বাবে যাব খোজো মই গুৰুৰ নিমিত্তে আই পূৰ্ণ কৰা মনৰ কামনা কিন্তু বাছা নিস্কুলত জন্মটোৰ সেয়েহেতো দিব জানো আচাৰ্য দূৰ নয় অস্ত শিক্ষাটো নিস্কুলত জন্ম বাবে যদি ঘৃণা কৰে মোক তাৰ বাবে মই নকৰোঁ আক্ষেপ আৰু তুমিও নকৰিবা আশীৰ্বাদ দিয়াই যাওঁ মই হস্তিনাপুৰলৈ আশীৰ্বাদ কৰিছো বাছা ভগৱানে মনোবাঞ্ছা পূৰ্ণ কৰক তোৰ ধন্য ধন্য হলো মই লাগিছে মনত মোৰ অপাৰ আনন্দ আই দিয়া মোক চৰণৰ ধূলি হিৰে তুলি মাতৃৰ পদৰেনো যাওঁ মই হস্তিনাপুৰলৈ যা বাছা ভগৱান তোৰ সহায় হওক তেন্তে আই মই এতিয়া আহিলোঁ যা বাছা গুচি গ'ল বাছা মোৰ চাই থাকোঁতে হে ভগৱান দুখিনী মাতৃয়ে কৰিছো মিনতি মনোবাঞ্ছা পূৰ্ণ কৰা পুত্ৰ ৰত্নৰ মোৰ হরি আশীৰ্বাদ কৰিছোঁ ভগৱান তোমাৰ সহায় আই পুত্ৰৰ সেৱা গ্ৰহণ কৰা এই কি বাছা আশ্ৰমবিতে আজিতো দেখোন মলিন বদন ক বাছা কি চিন্তাই তোৰ দুহিছে হৃদয় নাচ নাচ নকৰিবা চিন্তা তুমি পুত্ৰৰ কাৰণে কোমল মতিয়াই সংসাৰৰ ৰাওভাৱ একোকে নিদিব যোৱা তুমি ভোজনৰ কৰাগে বাছা আই যাওঁ মই ভোজনৰ
এতিয়া মোৰ উপহাস কৰে নিতে সুতপুত্ৰ বুলি নাই হেনো সমাজত উচ্চ স্থান মোৰ এই কথা সঁচা নেকি পিতা পিতা কিন্তু পিতা সুত ধৰ্ম কুলবৃত্তি বুলি সকলোৰে গঞ্জনা শিৰ পাতি লৈ মোৰ বাবে জীৱন ধাৰণ কৰা নহয় সম্ভৱ তাৰ পৰিৱৰ্তে পিতা লাভ কৰি অষ্ট শিক্ষা যোগ্যজনৰ পাশে ঘোষণা কৰিব খোজোৱেই বিশ্বৰ বুকুত সুত জাতি কদাপিতো নহয় অধম সুত পুত্ৰও হ'ব পাৰে মহাযোদ্ধা মহাশক্তিমান পিতা 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 এতিয়া আমি যাওঁ বলক পিতা গাঙ্গেয় ৰাজকুমাৰসকলৰ অস্ত্ৰ শিক্ষা কিমান আগবাঢ়িছে কওকচোন কোনে কিমান বিদ্যা কৰিছে আহৰণ গাঙ্গেয় আচাৰ্য আছে মাত্ৰ বাকী লক্ষ্যভেদ কিন্তু একাগ্ৰতা নহ'লে বিদ্যা লাভৰ নহয় সম্ভৱ এই ক্ষেত্ৰত কেৱল অৰ্জুনেহে লাভ কৰিছে যোগ্য শিক্ষা লাভ আৰু সেইবাবেই অৰ্জুনক হিংসা কৰে দুৰ্যোধনকে আদি কৰি কৌৰৱ ভাতৃগণে স্বভাৱতে দুৰ্যোধন অতি অভিমানী হিংসাৰ প্ৰবৃত্তি নিতেই পঢ়িছে মনত কিন্তু আচাৰ্য
গাঙ্গেয় বৃত্তিহীন মহাধাৰ্মিক পঞ্চ পাণ্ডৱক বহু কষ্টে কৰিছ পালন দিয়ে যেন উপযুক্ত অস্ত্ৰ শিক্ষাদান মোৰ কামনা মনৰ গাঙ্গেয় আচাৰ্য গুৰু ভক্ত পাণ্ডৱক উচিত শিক্ষা মই কৰিছোঁ প্ৰদান অৰ্জুনৰ বানৰ কৌশল ভীমৰ গদাৰ প্ৰহাৰ আৰু যুধিষ্ঠিৰ ধৰ্ম অৱতাৰ নিশ্চয় কৃতিমান হ'ব ভাৰতৰ এতিয়াহে লভিছোঁ অন্তু ব'লক আচাৰ্য যাওঁ আমি দৃশ্যমান বলো গাঙ্গেয় তোমালোকে সম্পূৰ্ণ মনে প্ৰাণে গ্ৰহণ কৰিবা এই মোৰ মনৰ কামনা দাদা তাৰ বাবে চিন্তা নকৰিবা মই গুৰুৱে শিকোৱা সকলো কৌশল আয়ত্ত কৰিছোঁ মোৰ মাত্ৰ বাকী আছে লক্ষ্য ভেদ গুৰুৱে শিকালে এই শিক্ষা মই ভালদৰে আয়ত্ত কৰিম তৰোৱাল বিদ্যা মই গুৰুৱে শিকাৰ দৰে আয়ত্ত কৰিছোঁ দাদা ময়ো দাদা তৰোৱাল বিদ্যাই বেছি ভাল পাওঁ শুনি দুখ পালোঁ ভাইহঁত এতিয়া যাওঁ ব'লা দুৰ্যোধনৰ সৈতে নিশ্চয় আমাৰ বাবে অপেক্ষা কৰি আছে ব'লা ভাইহঁত
অশ্বত্থামা আমাৰ চিৰশত্ৰু হ'ল সেই পঞ্চ পাণ্ডৱ এই কথা তোমালোকে ৰাখিবা মনত যদিও বা একেলগে অস্ত্ৰ শিক্ষা কৰিছো লাভ তথাপিও মোৰ মনে ভাৱ হয় যেন অস্ত্ৰ শিক্ষা কৰাৰ চলেৰে পঞ্চ পাণ্ডৱক যেন কৰিম নিধন কিয় চিন্তা কৰিছে দাদা আমাৰ একমাত্ৰী আৰু পাণ্ডৱৰ মাথো 5 জন চোৱা সিহঁত আহিছে গুৰুদেৱ এতিয়াও অহা নাই শিক্ষাদানৰ বাবে তাকেই আলোচনা কৰিছিলো যুধিষ্ঠিৰ জানা নেকি গুৰুদেৱ এতিয়াও ইয়ালৈ নহা কাৰণ ভীম দাদা জনাতকৈ তোমালোকেহে জানিব লাগে কাৰণ গুৰুদেৱ তোমালোক কটিকোৱাটো কিয় কাজিয়া কৰা দুৰ্যোধন কোৱা যুধিষ্ঠিৰ গুৰুদেৱক কৰো নিমন্ত্ৰণ তোমাৰ মতামত নেদেখো আপত্তিৰ কাৰণ আছে যাব কোন গুৰুৰ সমীপে মই আৰু ভীম দাদাই গুৰুদেৱৰ নিমন্ত্ৰণৰ ভাৰ কৰিম গ্ৰহণ যোৱা ভাইহঁত এতিয়াই যাত্ৰা কৰা গুৰু সমীপে ভাল দাদা গুৰুদেৱ আহে মানে আমি বিষৰ তলতে চাম লওঁগৈ ব'লা ভাই ইয়াতেই খন্তেক অপেক্ষা কৰোঁ মই গুৰুৰ সাক্ষাৎ পালে ব্যক্ত কৰিম মোৰ মনৰ বাসনা কোন তুমি অচিন বালক কিবা হেতু প্ৰৱেশিলা মোৰ কুটিৰত হে দেৱ আছে মোৰ সংকল্প মহান আপোনাৰ শিষ্যৰূপে ধনুবিদ্যা লাভৰ নিমিত্তে মন মোৰ অতিকে ব্যাকুল কওক দেৱ পৰিমৰে শিষ্যৰূপে শিক্ষাদান মোক প্ৰথমেই দিয়া পৰিচয় কিবা জাতি কিবা নাম কাৰ পুত্ৰ তুমি হে দেৱ সুতপুত্ৰ কৰ্ণময় অধীৰত ৰাধাৰ নন্দন কি কলি বালক অধীৰত ৰাধাৰ নন্দন এই স্কুলত জন্ম লৈ গুৰুৰূপে পাব খোজা মোক নাজাননে হেৰো অধম বালক মই কেৱল ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়কহে শিক্ষাদান কৰোঁ ভালে ভালে আঁতৰ হওক এই মুহূৰ্ততে দুৰ্নয় নিদিয়ে শিক্ষা সুত সন্তানক শান্ত হওক দেৱ নিজ বুলি হীন বুলি নিদিব মোৰ সিয়াতেনে দাৰুণ আঘাত আহিছিলোঁ মই ধনুবিদ্যা শিকিবৰ নিমিত্তে নিদিয়ে নালাগে শিক্ষা মোক উভতি যাম মই অহাৰ বাটেৰে কিন্তু হে দেৱ কৰজোৰে কৰিছো মিনতি তিৰস্কাৰ নকৰিব মোক সুতপুত্ৰ বুলি মুখ বন্ধ কৰ অভূত বালক আদেশ কৰিছো মই এতিয়া এই স্থান কৰ পৰিত্যাগ যাওঁ দেৱ কিন্তু এটি বাক্য কৈ যাওঁ তমৰ সন্মুখত এই নিশ্চিন সুতপুত্ৰ কৰ্ণই এদিন এই জগতত মহাধনুদ্ধৰূপে দিব পৰিচয় মহাধনুদ্ধৰূপে দিব পৰিচয় প্ৰণাম গুৰুদেৱ আয়ুষ্মান ভৱ ৰৈ আছে সকলো
বাছাহঁত বিশেষ কামৰ বাবে হৈছে পলম যোৱা তোমালোক আগে শিকোৱা সৰকে কৰাগৈ অভ্যাস যাম মই খন্তেক পাছত ভাল গুৰুদেৱ ব'লা ভাল অৰ্জুন ব'লা দাদা চাওঁতে 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 বহু শিষ্যই হ'ল সময়ৰ অভাৱত নিজ পুত্ৰ অস্বস্থমাক ভালদৰে শিক্ষাদান কৰিব পৰা যাওঁ মই নকৰি পলম ৰৈ আছে সকলোটি মোৰ বাবে পিতা অধম মুক্তৰ দীৰ্ঘায়ু বাবে বাৰু কোৱাচোন বাছা কিয় তুমি প্ৰৱেশ দিলা এই সময়ত পিতা আচৰিত ধনুবিদ্যা দিশৰ সকলোৱে কৰে আলোচনা মোৰ পিতা একেই প্ৰশ্ন তোমাৰ কাষত কিয় কোৱা এনে কথা বাছা শিষ্যপুত্ৰ বিশ্বপুত্ৰ নাই ভেদাভেদ মনত নকৰিবা সন্দেহ শিক্ষাদানত পূৰ্বে নাৰাখি প্ৰভেদ পিতা যদিহে শিষ্যপুত্ৰ ভিৰ্যপুত্ৰৰ মাজত নাই ভেদাভেদ তেন্তে কিয় শিক্ষাদান নকৰিলে কৰ্ণ কত আশা বুকুত বান্ধি আহিছিল অধীৰস ৰাধাৰ নন্দ কিয় তেওঁৰ মনোবাঞ্ছা নকৰিলা পূৰণ এই কথা তুমি নুবুজিবা বাছা মাথো সংক্ষেপতে কওঁ শুনা কৰ্ণ হৈছে ভূতৰ সন্তান আৰু ভূতক মই নকৰোঁ শিক্ষাদান পিতা ভগৱানৰ দৃষ্টিত সকলোৱে সমান শুনা পিতা কওঁ মই জগতৰ মংগলৰ বাবে উচ্চ নিচ ভেদাভেদ নাৰাখি মনত শিক্ষাদান কৰা সকলোকে সমানভাৱে তাকেই নকৰিলে পিতা গুৰু হৈ নৰকত পচিবা দি সঁচাকৈ কৰিলোঁ মহাভুল একমাত্ৰ অৰ্জুনৰ বাবে হে ভগৱান জানা তুমি মোৰ অভিপ্ৰায় শ্ৰমিবা সকলো দুখ এই পাতকীৰ মাতিবলৈ গৈ এতিয়াও না হিলুলতি নিশ্চয় গুৰুদেৱৰ কিবা ঘটিছে বিপদ অমংগলৰ কথা চিন্তা কৰি লাভ নাই তাতোতকৈ গুৰুদেৱ অহা পৰ্যন্ত অভ্যাস কৰোঁ আহা আম্বিকা আগা থকা আম ছিঙি মই একেবাৰে মাটিত পেলাম চোৱা তোমালোকে নোৱাৰিলা এই হৰ মই কৰিম নেকি ইয়াৰ অনুভৱ তুমি মাত দিয়ে মোৰ লক্ষ্যভ্ৰষ্ট কৰিলা দাদা নহ'লে মোৰ হৰেৰে আম মাটিত পেলালেহেঁতেন আমিও তাকেই কৰিছিলোঁ অৰ্জুন সৌ যে আম বিষৰ আগৰ আমটো দেখিছা তাক শৰ মাৰি মাটিত পেলাই লক্ষ্য আমাৰ এই কাম মই কৰিম দাদা অৰ্জুন জ্ঞান অনুভৱ তেনেহ'লে এইবাৰ মোৰ পাল চোৱা সকলো ধন্য অৰ্জুন উঠা বাছাহঁত অৰ্জুন উচিত হৈছে লক্ষ্য তোমাৰ গুৰুদেৱ ভালদৰে মই চেষ্টা নকৰাৰ বাবে ব্যৰ্থ হ'লো মোৰো সেই একে অৱস্থা গুৰুদেৱ বুজিছোঁ তোমালোকে নিশ্চয় চেষ্টা কৰা হ'লে সফল হ'ব পাৰিলাহেঁতেন
ৰাজকুমাৰসকল এতিয়া হওঁ বৃক্ষজোপাৰ ওপৰত থকা চৰাইটোলৈ চোৱা যিজনে পক্ষীৰ শিৰ তেওঁ কোৱাচোন বাৰু দেখিছা তুমি গছৰ ডালত ডালপত্ৰ দেখা পাইছো পক্ষীৰ লগত বুজিলো তোমাৰ লক্ষ্য স্থিৰ নহয় নোৱাৰিবা পক্ষীৰ পেলাব মাটি এইবাৰ ধনুষৰ দুৰ্যোধনৰ হাতত দিয়া আজ্ঞা কৰক গুৰুদেৱ দুৰ্যোধন গুৰুদেৱ কোৱাচোন কি দেখিছা বাৰু তুমি ফুলে ফুলে জাতিষ্কাৰ অনেক বিৰি বুজিলো তুমিও ব্যৰ্থ হ'লা নালাগে কৰিব তুমি হৰ নিক্ষেপণ এইবাৰ ধনুষৰ ভীমৰ হাতত দিয়া ভাল গুৰুদেৱ গুৰুদেৱ কোৱাচোন বাৰু কি দেখিছা তুমি মই গোটেই গছজোপা দেখা পাইছো গুৰুদেৱ বুজিলো তুমিও নোৱাৰিবা হৰ নিক্ষেপ কৰিব এইবাৰ দুখাখনে আহা ভাল গুৰুদেৱ আজ্ঞা কৰক পক্ষীৰ পেলাম মাটি দুখাখন কোৱাচোন বাৰু কি দেখিছা তুমি মই আপোনাক দেখিছো পক্ষীক দেখিছো লগতে নীলা আকাশখনো দেখিছো তুমিও নালাগে হৰ নিক্ষেপ কৰিব এইবাৰ নকুল আহা বাছা নকুল গুৰুদেৱ কোৱাচোন বাৰু কি দেখিছা তুমি গুৰুদেৱ মই আপোনাৰ লগত মোৰ দাদাসকলকো দেখিছো তুমিও ব্যৰ্থ হ'লা হৰ নিক্ষেপত সহদেৱ এইবাৰ তুমি আহা আজ্ঞা কৰক গুৰুদেৱ সহদেৱ কোৱাচোন বাৰু কি দেখিছা তুমি গুৰুদেৱ পক্ষীৰ লগতে মই গছৰ আগটো দেখিছো বুজিলো তুমিও ব্যৰ্থ হ'লা অৰ্জুন গুৰুদেৱ এইবাৰ তুমি আহা লোৱা দাদা আজ্ঞা কৰক গুৰুদেৱ বাছা ভীম গুৰুদেৱ কোৱাচোন বাৰু পক্ষী সমে দেখিছানে তালপত্ৰবোৰ গুৰুদেৱ পক্ষী বিনা মই একোৱেই দেখা নাই এতিয়া কোৱা পক্ষী সমে দেখিছানে ফল ফুলবোৰ নাই দেখা গুৰুদেৱ কেৱল মই পক্ষীৰ মূৰটোহে দেখিছো বেছ তেন্তে পক্ষীৰ শিৰ পেলোৱা মাটিত এয়া চাওক গুৰুদেৱ হৰবিদ্ধ কৰি পক্ষীৰ পেলালো মাটিত ধন্য ধন্য অৰ্জুন ধন্য হলো দেখি তব হৰৰ কৌশল শুনা শিষ্যসকল কেৱল অৰ্জুনহে কৰিব পাৰিলে সঠিক লক্ষ্যভেদ সেইবাবে অৰ্জুনক মই শ্ৰেষ্ঠত্ব কৰিলো প্ৰদান ধন্য ধন্য অৰ্জুন ধন্য তোমাৰ একাগ্ৰ সাধনা ই তোমালোকৰ স্নেহ আৰু গুৰুদেৱৰ আশীৰ্বাদৰ ফল দাদা অৰ্জুন পিতৃৰ পৰা তুমি যেনে শিক্ষা লভিছা পুত্ৰ হৈ মই প্ৰণয় কৰিব পিতা আজি অতি আনন্দিত ইয়াত ৰহস্য আছে অজস্থামা গুৰুদেৱৰ পক্ষপাতিত্বৰ বাবে মই পৰাজিত সঁচা তোৰ অৱকাতৰাই শিক্ষা দিছে লুকুৱাই লুকুৱাই ভাইহঁত মিছাতে দুখিছা পিতাক সাধনাৰ বলে মাথো অৰ্জুনে পাৰিছে শ্ৰেষ্ঠত্ব লভিব গুৰুদেৱ গদাৰ পৰীক্ষা এদিনো নহ'ল মিছাই মই দুৰ্যগদা কৰিছো ধাৰণ হেৰ দুষ্ট দুৰ্যোধন মিছাতে দুদুখিবি ভাই অৰ্জুনক তুলি লওক কথাটোৰ শক্তি আছে যদি সহ্য বিমলে কথা পঢ়া বন্ধ কৰ মুখৰ কথাটোৰ ললো এই বিকন গদা এতিয়াই পাবি অমিদান শান্ত হোৱা দুইজন অনৰ্থক নকৰা কণ্ডল সামান্য কথাত শিষ্যসকল আজিলৈ অস্ত্ৰ শিক্ষা ইমানতে সামৰিলোঁ কাইলৈ প্ৰভাততে হ'ব উপস্থিত নতুন শিক্ষা মই কৰিম প্ৰদান এতিয়া সকলোটি নিজ নিজ গৃহে যাত্ৰা কৰা
ময়ো যাত্ৰা কৰোঁ আপোন কৰ্তব্যত। কিন্তু অষ্ট শিক্ষা দিব জানো তোমাক আচাৰ্য দূৰ নয়? কিয় কষ্ট শিক্ষা নিদিয়ে আচাৰ্য দূৰ নয়? শুনা ভাই, তোমাৰ দৰে মই অতি নিশ্চিন্ত সুতপুত্ৰ কৰ্ণময়, কিন্তু আশা মোৰ মহিমূৰ কৰি আচাৰ্য দূৰ নয়। অষ্ট শিক্ষা মোক নিদিলে ঘৃণা হ'ব পাৰা উপেক্ষিত, কিন্তু নিজৰ ওপৰত মোৰ অবাক বিশ্বাস। নিশ্চয় নিশ্চয় দূৰ নপাখে অষ্ট শিক্ষা মই কৰিম লাভ। মিছা মিছা, কাৰণ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ বাহিৰে অন্য শিক্ষাদান নকৰে আচাৰ্য দূৰ নয়। তথাপিতো যাম মই দূৰ নৰ সন্মুখ, হিচত্ৰ নাপালেও চাই ল'ম দূৰ নক মোৰ সন্মুখৰ পৰা। ধন্য ধন্য একলব্য, ধন্য তোমাৰ একাগ্ৰ প্ৰাৰ্থনা। যোৱা একলব্য, ভগৱানৰ ওচৰত কৰিছো প্ৰাৰ্থনা, মনোবাঞ্ছা পূৰ্ণ হওক তোমাৰ। ভাল ভাই, মই এতিয়া আহিলো। যোৱা ভাই। ময়ো যাওঁ, লক্ষ্যহীনভাৱে নিজ গৃহলৈ যাত্ৰা কৰোঁ।
এতিয়াও বাকী যাওঁ কৰ্তব্যত মই সমগ্ৰ হয় তাকি থৈ ৰীতি থৈ তাকি থৈ ৰীতি থৈ চিধৈ তেনি যাওঁ শান্তিপনি গুৰুগৃহে আমাৰ শিক্ষা জীৱন শেষ হ'ল গুৰুদেৱৰ মৃতপুত্ৰক পুনৰ জীৱন দান দি গুৰু দক্ষিণা দিলোঁ সিফালে অৰ্জুনৰো অস্ত্ৰ শিক্ষা শেষ হ'ব হৈছে আমাৰ মহিমাৰে অৰ্জুনক জগতৰ অদ্বিতীয় বীৰ ৰূপে প্ৰতিষ্ঠা কৰিব লাগিব আৰু তাৰ লগে লগে আমাৰ উদ্দেশ্যও সফল হ'ব কৃষ্ণ দাদা কি হ'ল দাদা মথুৰাৰ পৰা অক্কুৰ খুৰা আহিছে কিয় আহিছে দাদা মথুৰাত ধনুযজ্ঞ পাতিছে সেইবাবে আমাক নিবলৈ আহিছে তেনেহ'লে কংস মামাক বধ কৰা সময় সমাগত শুনা দাদা হাই কাইলৈ প্ৰভাততেই আমি মথুৰালৈ যাত্ৰা কৰিম তোমাৰ কথা শুনি সন্তোষ পালোঁ কৃষ্ণ অত্যাচাৰী কংস মামাক বধ কৰি মথুৰাত পুনৰ শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগিব তুমি নিশ্চিন্ত থাকা দাদা দুষ্টক দমনৰ বাবে আমাৰ জন এতিয়া বিলম্বৰ নাই প্ৰয়োজন ব'লা দাদা কৰোঁগৈ যাত্ৰাই উজন ব'লা ভাই প্ৰতিজ্ঞা পূৰণৰ বাবে আৰু অলপ দিন বাকী শুন হেৰ পাঞ্চাল ৰাষ্ট্ৰপদ তই কৰা অপমানৰ প্ৰতিশোধ কল্পে প্ৰিয় শিষ্য অৰ্জুনক মই শিক্ষাদানে কৰিলোঁ গ্ৰহণ তোৰ দম্ভ তোৰ গৰ্ব তোৰ অহংকাৰ অৰ্জুনে কৰিব হৰণ হে ভগৱান ইয়াৰ বাবে যদি মোৰ দুখ হয় শত দুখ কৰিব মাৰ্জনা গুৰুদেৱ দাসক সেৱা পৰিপাগ্ৰ হ'ল উঠা বৎস কোন তুমি অচিন বালক কিবা জাতি কিবা নাম কাৰ পুত্ৰ তুমি দিয়া মোক সঠিক পৰিচয় গুৰুদেৱ নাম মোৰ একলব্য নিখাত পুত্ৰ মই হিৰণ্যধনু অস্ত্ৰ শিক্ষা লাভৰ বাবে আহিছোঁ মই আপোনাৰ কাষ দয়া কৰি গুৰুদেৱ শিষ্যৰূপে মোক কৰিপগ্ৰ কি কলি বালক নিষ্ঠিল নিখাত নন্দন হিৰণ্যধনুৰ পুত্ৰ তই কিবা সহে গুৰু বুলি কৰ সম্বোধন শুন হেৰ উদ্ধত যুৱক এতিয়া এই স্থান কৰ পৰিত্যাগ পৰ্বত প্ৰান্ত ভেদি বহু আশা বুকুত বান্ধি আহিছিলোঁ মই আপোনাৰ কাষ তেনেদৰে কিয় বাৰু কৰিছে বিমুখ মুখ বন্ধ কৰ অস্পৃশ্য চণ্ডাল তোৰ বাবে স্থান নাই এই আশ্চৰ্য দুৰ্গৰ কাষত গুৰুদেৱ উপহাস নকৰিব মোক নিজহীন বুলি তাতোতকৈ অভিশাপ দিয়ক আশীৰ্বাদ বুলি তাকে শেষ কৰি যাম মই ধৰণীৰ সঁচাকৈ উচ্চাকাংক্ষিতই মৰিবৰ বাঞ্ছা কৰ আশ্চৰ্য দুৰ্গৰ কাষত কিন্তু সেই ইচ্ছাও তোৰ নহ'ব পূৰণ আদেশ কৰিছোঁ মই এতিয়া এই স্থান কৰ পৰিত্যাগ কিমান শুনিম আৰু তীব্ৰ অপমান হে মাতৃ আখৰে আখৰে ফলিয়ালে তোমাৰ পথ সাক্ষী ৰোৱা কাষৰ চন্দ্ৰ সূৰ্যৰ তৰা সাক্ষী ৰোৱা যত মানে তৰু তিন্নলতা আজি মই মুক্ত কণ্ঠে কৰিলোঁ ঘোষণা চিৰদিন গুৰু হৈ ৰ'ব দুনা চাৰ্য
ভক্তিমান বাছা আশীৰ্বাদ কৰিছোঁ মনৰ ইচ্ছা পূৰণ হওক তোৰ বাৰু কচোন পুত্ৰ হলে মনোবাঞ্ছা পূৰণ কিনো কম পিতা আশা ভংগ স্বপ্ন ভংগ হৃদয় ভংগ হ'ল মোৰ আজি দুৰ্নাচাৰ্যৰ পাশে সেই হেতু পিতা সেই হেতু মই বিফল হৈ উলটি আহিছো নিজ গৃহলৈ পুত্ৰ পিতা বিধিৰ বিধানে অনুতাপ কৰি একো লাভ নাই 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 পিতা বিধিৰ বিধান মই একোকে নুবুজো জন্ম মোৰ পুতৰ গৃহত পুত দম্পতি মোৰ জনক চৰণ কোৱাই জন্ম লভিছিলো নেকি মই নিজ ইচ্ছামতে বাছা জন্ম মৃত্যু নহয় ইচ্ছাধীন অস্থি নহবি পুত্ৰ ভগৱানক ৰাখিবি বিশ্বাস হে বিধাতা ৰক্ষা কৰা পুত্ৰক আমাৰ পিতা শুৰু নকৰিম মই বিধিৰ বিধান স্থিৰ কৰি লক্ষ্য মনৰ পুনৰ কৰ্তব্যত মই সমগ্ৰসৰ আজি সন্তে প্ৰতিদিনে প্ৰতি প্ৰভাততে ধ্যান কৰি দিনমণি সূৰ্য দেৱতাক তাৰ পিছে আগুৱাম মই কৰ্তব্য পথত পুত্ৰ পিতা পুত্ৰ কৰিছো সিদ্ধান্ত মই অষ্ট শিক্ষাই হ'ব মোৰ জীৱনৰ গতি সেই হেতু পিতা সেই হেতু মাগো আশীৰ্বাদ যাত্ৰা কৰোঁ শেষবাৰলৈ পাওঁ যেন মই গুৰুৰ সন্ধান সেয়ে যদি তোৰ কামনা মনৰ পিতা যা বাছা দিছো আশীৰ্বাদ পূৰণ হওক তোৰ মনৰ কামনা পিতা পুত্ৰ মোৰ হৃদয়ৰ ধন আই দক্ষিণী মাতৃয়ে তোক দিছো আশীৰ্বাদ আই চিৰদিন ভগৱান থাকক সহায় প্ৰিয়ে নুটুকিবা লোতক প্ৰিয়ে বলা মহা আনন্দেৰে পুত্ৰ ৰত্ন আমাৰ বিদায় কৰোঁগৈ আয়োজন বল পুত্ৰ বলক পিতা
নিষ্ঠীন শিষ্যই তোমাৰ এই প্ৰতিমূৰ্তি সাজি ঢালি দিছো হৃদয়ৰ ভক্তি অঞ্জলি তোমাৰ এই যুগল পদে আশীৰ্বাদ কৰিব মোক কৃতকাৰ্যত হওঁ যে অস্ত্ৰ নতুন নতুন ঘূৰি নাযাওঁ মাতৃৰ বুকু
ভাই দুশাসন দাদা শক্তিহীন আজি দুৰ্যোধন স্বাৰ্থপৰ আচাৰ্যৰ পক্ষপাতিত্বত পাণ্ডৱৰ দিনে দিনে বাঢ়িছে গৌৰৱ সকলোৱে কয় মুখে মুখে যুধিষ্ঠিৰ ধৰ্মৱতাৰ গদা যুদ্ধে এই ভক্তিমান ধনুবিদ্য অৰ্জুন মহা আৰু ভাই লাগিছে কি এই পাণ্ডৱক অতি হিংসৰ দাবানল দপ দপ কৰি জ্বলি উঠিছে মোৰ হৃদয়ত সঁচা মোৰো সেই একে কথা দাদা পাণ্ডৱৰ শুনিলেই নাম জ্বলি যায় পৰাণ চিন্তা কৰা দাদা কিদৰে নোমাব পাৰোঁ এই পাণ্ডৱৰ নাম হৌৱা আচাৰ্যভাৱে আহিব লাগিছে শিক্ষাৰ কথা পাতিছোঁ উত্তম আজি তোমালোকৰ অস্ত্ৰ শিক্ষা অগ্ৰগতিৰ মান ল'ম আচাৰ্য ৰাজকুমাৰসকল আজি তোমালোকৰ অস্ত্ৰ পৰীক্ষাৰ উমান লোৱা হ'ব পিতামহই কৰিব বিচাৰ যুধিষ্ঠিৰ প্ৰথমে তুমিয়েই আৰম্ভ কৰা ভাল গুৰুদেৱ চাওক গুৰুদেৱ চাওক এপাত হৰেৰে সৃষ্টি কৰিলোঁ মই সহস্ৰৰ বানৰ এইবাৰ ভীম আৰু দুৰ্যোধনে দেখুৱাব গদাৰ কৌশল জীৱাজ্ঞা গুৰুদেৱ দুইজনে সমকক্ষ হলা গদাৰ যুদ্ধত আচাৰ্য গাঙ্গেয় এইবাৰ তব পুত্ৰ অশ্বত্থামাই প্ৰকাশ কৰক বানৰ কৌশল নিশ্চয় সৃষ্টি কৰিলোঁ অবৈধ পাচি পিতামহ বন্ধ কৰক অস্ত্ৰ শিক্ষা অস্ত্ৰ নাই আৰু মোৰেই অস্ত্ৰ পৰীক্ষাৰ গুৰুদেৱৰ পক্ষপাতিত্ব হাতে হাতে পালো প্ৰমাণ ইয়াত থকাৰ আৰু নাই প্ৰয়োজন আচাৰ্য গাঙ্গেয় দুৰ্যোধনৰ হৈ ক্ষমা খুজো মই আপোনাৰ কাষত অহংকাৰী দুৰ্যোধন স্বভাৱৰ বাবেই ধ্বংস হ'ব এদিন নকৰিব মনত আক্ষেপ গাঙ্গেয় আচাৰ্য মুখৰ কথাত মই নধৰ সময় তাৰ বাবে নকৰিব চিন্তা আজিলৈ অস্ত্ৰ পৰীক্ষা ইমানতে সামৰিছোঁ এতিয়া আমি নিজ নিজ গৃহে যাত্ৰা কৰোঁ
প্ৰকাশে দেখা নাই যুৱকক কোনোদিনে মই উঠা বালক কোন তুমি কিবা হেতু প্ৰৱেশিলা মোৰ আশ্ৰমত হে দেৱ বিনা অনুমতিত মই কৰিছোঁ প্ৰৱেশ তাৰ বাবে মোক কৰিব ক্ষমা কিবা প্ৰয়োজনে প্ৰৱেশিলা মোৰ আশ্ৰমত দেৱ শিক্ষাৰ্থী বালক মই তজু চৰণৰ মনোবাঞ্ছা পূৰ্ণ কৰক মোৰ শিক্ষাৰ্থী বালক তই ব্ৰাহ্মণ কুমাৰ হয় দেৱ বৎস ললটোক শিষ্য কৰি পাবি তই শ্ৰেষ্ঠ শিক্ষা ৰামৰ কাষত বাছা ভোজনৰ হৈছে সময় আগে ভোজন কাৰ্য কৰি সমৰ্পণ শিক্ষাদান কৰিমে আয়োজন যাওঁ এবে দুয়ো বল কুটিৰ ভিমুখে বল গুৰুদেৱ দাদা দেখিলানে দুৰ্যোধনে পিতা আৰু গুৰুদেৱক কেনেদৰে অপমান কৰিলে মন মোৰ অলপো ভাল লগা নাই দাদা ভাই অৰ্জুন দাদা হৈ যোৱা কথাবোৰ চিন্তা কৰি লাভ নাই অৰ্জুন মোৰ মন ঠিক নহয় সেয়ে ভাবিছোঁ ব'লা আমি মৃগয়ালৈ যাওঁ নিশ্চয় ভাল লাগিব মৃগয়াৰ মাজে সুন্দৰ পৰামৰ্শ ভীম দাদাই যে এনে চিন্তা কৰা আজিহে জানিছোঁ হ'ব অসমাজ জোকাই নলবি মোক হ'ব দাদা সামান্য কথাতে কিয় খং কৰা কিন্তু মৃগয়ালৈ যাবলৈ গুৰুদেৱৰ অনুমতি ল'ব লাগিব নকুলে উচিত কথাই কৈছে ভীম যোৱা নিমন্ত্ৰণ কৰি আনা আমাৰ গুৰুদেৱক শিৱাই গা দাদা নতহিৰে কৰি পালন যোৱা দাদা ভীম দাদাৰ অলপতে খং উঠে তেওঁ অন্তৰখনি অতিকে উদাৰ জানো অৰ্জুন সেইবাবেতো জোকাই চাওঁ দুৰ্যোধনহঁতে আমাক সদায় জোকাৰি থাকে সেইবাবে ভীম দাদা খং উঠিছে সঁচা কথা দুৰ্যোধন ব্যস্ত তোমালোকৰ অহিত চিন্তাত দাদা হৌৱা ভীম দাদাৰ লগত গুৰুদেৱ আহিছে উঠা বাচাহত কোৱাচোন যুধিষ্ঠিৰ কিয়নো মতালা মোক গুৰুদেৱ আমি বহুত দিন মৃগয়ালৈ যোৱা নাই হয় পিতা যাব খোজো আমি মৃগয়ালৈ বাচা ভীম তোমাৰ মতামত গুৰুদেৱ আপত্তি নেদেখোঁ কাৰণ গুৰুদেৱ মোৰ পাছে আপত্তি আছে ব্যক্ত কৰা মই আৰু ভাতৃ নকুল সহদেৱ মৃগয়ালৈ নেযাওঁ বুলি ভাবিছোঁ হ'ব বাচা ভীমাৰ্জুন আৰু পুত্ৰ সম্বন্ধীতে মই এই যাত্ৰা কৰিম মৃগয়াৰ সেতু ভাল গুৰুদেৱ আমি তেন্তে বিদায়হে মাগিছোঁ ব'লা বাচাহত আমিও বিলম্বৰ নকৰোঁ গুৰুদেৱ
প্ৰণাম গুৰুদেৱ। উঠ বৎস বৎস, আজি মোৰ একাদশীৰ উপৰবাসী ব্ৰত। নিদ্ৰাহী ধৰিছে চকুত, ক্ষন্তেক জিৰণি লওঁ তৃণৰ বুকুত। নিদ্ৰা ভংগ নকৰিবি মোৰ দেৱ। দাস মই তজু চৰণৰ, দাসৰ কোলাতে শিৰ থৈ কৰক শয়ন। গুৰুদেৱ, আচম্বিতে এটি বৰ্জকিছে দংশন কৰিলেও সেই হেতু হল ৰক্তক্ষয়। আচৰিত আচৰিত ধৈৰ্য শক্তিটো বাছা, কিয় মোক নিদিলি জগাই? গুৰুদেৱ, আপোনাৰ শয়নত নজন্মালো ব্যাঘাত। ধন্য ধন্য গুৰু ভক্তিটোৰ, বজ্ৰকৃতৰ দংশনতো তই নহলি কাতৰ। কিন্তু তইতো ব্ৰাহ্মণ সন্তান, বেদ শাস্ত্ৰ অধ্যয়ন আৰু ব্ৰত আচাৰ তোৰ কৰ্তব্য প্ৰধান। কিবা দৰে পালি তই এনে শক্তিগুণ? গুৰুদেৱ, এনে যন্ত্ৰণা সহ্য কৰা গুণ কেৱল ক্ষেত্ৰৰ বাবেহে হয় সম্ভৱ। কিবা দৰে পালি তই এনে শক্তিগুণ? গুৰুদেৱ, ব্ৰাহ্মণ সন্তান তই নহও কদাপি। শান্ত হওক গুৰুদেৱ। ব্ৰাহ্মণ সন্তান বুলি পৰিচয় দি কিয় মোৰ প্ৰতিজ্ঞা ভাঙিলি? প্ৰতিজ্ঞা আছিল মোৰ ব্ৰাহ্মণ সন্তানকে অস্ত্ৰ শিক্ষা কৰিম প্ৰদান, কিন্তু তই দুৰন্ত বালক। কত দুখ মোৰ কৰক মাৰ্জনা। আমাৰ অযোগ্য তই, জানি শুনি দি মহাভুল কৰিলি। সেই দুখৰ দণ্ড লবলৈ সাজু হ বালক। শিক্ষাৰ মাজেৰে মই তোক যি মহামন্ত্ৰ কৰিছিলো প্ৰদান, সেই শিক্ষাই যদিও তোক জগতত উচ্চ শাসন কৰিব প্ৰদান, তথাপিও তোৰ জীৱনৰ চৰম সংকটৰ বেলা, জীৱনৰ শেষ হৰ মৰাৰ ক্ষণত পাহৰিবি তই হিতাহিত জ্ঞান। ঢালি দিয়ক যত মানে আছে অভিশাপে কৰ্ণৰ শিৰ। সত্যৰ সন্তান মই কৰিছো চিন্তা, ভক্তিৰে হস্তাংগে মই ধৰো চৰণত। প্ৰিয় শিষ্য বুলি মোক কৰক ক্ষমা। মহাবাক্য মোৰ নহব খণ্ডন। প্ৰিয় শিষ্য বুলি গুৰুদেৱ, প্ৰিয় শিষ্য বুলি, অ গুৰুদেৱ, প্ৰিয় শিষ্য বুলি মোক কৰক ক্ষমা। শুন তেন্তে, তোক মই এটি আশীৰ্বাদ দিছো। গুৰুদেৱ, হবি তই ভাৰত
সৌন্দৰ্য বিভূতি কীৰ্তিমান সবি ভাৰত শ্যাম দেখ অপেক্ষা কৰ বৎস অৰ্জুন দৃশ্যৰে কৰিলো দৰ্শন বিনা ৰক্তে বিনা আঘাতে আমাৰ লগত অনা চিকাৰী কুকুৰটোৰ মাত বন্ধ কৰা কোনোবাই হৰৰ আঘাতে ভয় নাই চিকাৰী বিঘিনি কাৰো একো নহয় বিঘিনি সময়ত মুক্ত কৰিম কুকুৰৰ মুখ কিন্তু কোৱাচোন কোন তোমালোক তাৰ আগে কোৱা কোন তুমি তপস্বীৰ বেগ ধৰি হাবিৰ মাজত কিয় বাৰু কৰিছা বা ধনুঘৰ ধৰি একলব্য নাম মোৰ নিখাতন অতি হীন নিন্দনীয় আজ্ঞ সমাজৰ বাৰু কোৱাচোন কোন তোমালোক ৰাজপুত্ৰ আমি হস্তিনাপুৰৰ আহিছিলো মৃগৰ হেতু কোৱা হে তপস্বী কা শিষ্য তুমি কোনে দিছে এনে শিক্ষা কৰিবলৈ অখাদ্য সাধন শুনাহেৰা হস্তিনাৰ ৰাজপুত্ৰগণ গুৰু মোৰ দ্ৰোণাচাৰ্য তেওঁৰ কৃপাতেই লভিছো মই সকলো শিক্ষা মিছা বিশ্বাস নহয় মোৰ তোমাৰ কথাত শিষ্য তুমি নোহোৱা পিতৃয়ে কদাপি শিক্ষা নিদিয়ে নিচিন নিখাত পুত্ৰ মুখ বন্ধ কৰ চমা পিতাটোৰ মহাছাত্ৰবৰ দুচকৰে দেখিলাছি প্ৰত্যক্ষ প্ৰমাণ নিচিন বুলি কৰি উচ্চাৰণ নিজে কিয় দিশা পৰিচয় হীন জাতি কদাপিতো নহয় অবিশ্বাসী সেয়া হ'ব পাৰে অহংকাৰী উচ্চ জাতি তৰ্কৰ নাই প্ৰয়োজন বুজিছো সকলো মই নিশ্চয় ৰহস্য আছে ইয়াৰ মাজত নতু গুৰুদেৱে দিছে থাকি কিবা কাৰণে একো ফাঁকি মই অৰ্জুন ব্যৰ্থিত পৰাণ লৈ আহিছিলো মৃগয়াৰ হেতু কিয় বাৰু অনৰ্থক কৰিছা পলম
কোন তুমি কিবা হেতু গুৰু বুলি কৰা সম্বোধন গুৰুদেৱ মই সেই একলব্য নিখাতন কৈছিলো তব অস্ত্ৰ শিক্ষা লাভৰ বাবে কিন্তু নিজহীন বুলি তিৰস্কাৰ কৰি অস্ত্ৰ শিক্ষা মোক নিদিলে প্ৰদান সেই হেতু গুৰুদেৱ আপোনাৰে প্ৰতিমূৰ্তি সাজি আপোনাৰে নাম হৃদয়ত জপি কৰিছো মই অসাধ্য সাধন এতিয়া চিনিব পাৰিছো বাৰু কোৱাচোন তুমি মোকেই গুৰু মানি কিনো শিক্ষা লভিলা তেন্তে চাওক গুৰুদেৱ হৌ বতাহত ভাগি পৰা গছ এই হৰে দিম তাক পুনৰ জীৱন আচৰিত সঁচাকৈ কৰিব পাৰিবা তুমি অসাধ্য সাধন গুৰুদেৱ কৰিছিলে অংগীকাৰ নিজে সকলো শিষ্যতকৈ মোকেই বেছি শিক্ষা কৰিব প্ৰদান কিন্তু কলৈ গ'ল আজি তব এই অংগীকাৰ নহয় নহয় কৰক ইয়াৰ এটি উচিত বিধান বুজিছো অৰ্জুন বুজিছো তোমাৰ মনৰ বেদনা মন নকৰিবা খেদ মনত তপস্বী বালক তেওঁ নিজৰ তপৰ বলেৰেই সাধন কৰিছে অসাধ্য একলব্য গুৰুদেৱ কোৱাচোন সঁচাকৈ গুৰু কোন তোমাৰ সত্যে সত্যে বুলিলো বচন আপুনি এক গুৰু মোৰ স্থিৰ হৈ ৰকে দীক্ষণ হৃদয়ৰ দেৱতা কাজি পায় ঢালি দিম হৃদয়ৰ ভক্তি অঞ্জলি তোমাৰ এই যুগল পদ উঠা উঠা বৎস তুষ্ট হলো তোমাৰ ভক্তিত শিষ্যৰূপে তোমাক মই কৰিলো গ্ৰহণ কিন্তু কিন্তু শিষ্য হৈ গুৰু দক্ষিণা নিদিয়া জানো নিশ্চয় নিশ্চয় গুৰু দক্ষিণা মই কৰিম প্ৰদান কিন্তু হে দেৱ অতি নিজহীন মই নাই মোৰ ধন সোণ মণি মৰক আছে মাদু হৃদয়ৰ ভক্তি কওক গুৰুদেৱ দিব লাগে দক্ষিণা ৰূপে নিষ্প্ৰাণ মই হাঁহি হাঁহি কৰিম প্ৰদান তোমাৰ জীৱন মোক নাই প্ৰয়োজন যদিহে দিব খোজা দক্ষিণাৰূপে তেন্তে তোমাৰ দক্ষিণ হস্তৰ অংগুষ্ঠা মোক গুৰু দক্ষিণাৰূপে কৰা প্ৰদান তাকেই মই গুৰু দক্ষিণাৰূপে কৰিম গ্ৰহণ একলব্য একলব্য কোৱা পাৰিবানে দিব সামান্য পৃথ গলে হয় যদি গুৰু দক্ষিণাৰূপে তাকো মই হাঁহি হাঁহি কৰিম প্ৰদান খন্তেক অপেক্ষা কৰ গুৰুদেৱ তোমাক মই শিষ্যৰূপে কৰিলো গ্ৰহণ আকাশলৈ চোৱা স্বৰ্গৰ দেৱগণে কৰি পুষ্পবৃষ্টি তোমাৰ শিৰত তোমাৰেই জয় গান গায় চন্দ্ৰ সূৰ্য থাকে মানে এই পৃথিৱীত তোমাৰেই ভক্তিৰ মহিমা